এক নম্বর প্রশ্ন কইছে তলত দেয়াবোৰৰ পূৰণফল নিৰ্ণয় কৰা। তো এক নম্বৰত হৈছে 1/2 3/5 1/2 ইন্টু 3/5 দুই নম্বৰত আছে 5/7 ইন্টু 8/9 এনেকৈ আমি ইয়াত আমাৰ টোটেল 12টা প্ৰশ্ন আছে 12টা আমি সমাধান কৰিম। এইটো আমি সমাধান কৰোঁ। পূৰণৰ ক্ষেত্ৰত আমি কি কৰিম তলে তলে আৰু ওপৰে ওপৰে পূৰণ কৰিম। তো ইয়াত আছে আমাৰ কি 2 5 গুণ 10 ইয়াত হ'ব 10 1 3 গুণে 3 এইটো পূৰণ হৈ গ'ল। ইয়াত আকৌ কি হ'ব 7 9 গুণ 63 আৰু 5 8 গুণ 40 3 নম্বৰত আছে 10/22 ইন্টু 11/20 ইয়াত আমি পূৰণ কৰিম দুইৰ লগত আমি 22 পূৰণ কৰিম 2 5 গুণে 44 আৰু শূন্য এটা ইয়াত দি দিম পূৰণ হৈ গ'ল। আৰু ইয়াৰ লগত 11 লগত 1 পূৰণ কৰিলে 11 হয় আৰু শূন্য এটা দি দিলে হ'ল। শূন্য আৰু শূন্য কেনসেল হ'ব আৰু 11 যদি কাটো আমি এনেকৈ 11 একবাৰ 11 ইয়াত 4 বাৰ এনেকৈ হ'ব পাৰে। নাইবা তো আমি এনেকৈ ক'ব পাৰোঁ যে 11 ইয়াত 2 বাৰ হৰণ যায় 10 ইয়াত 2 বাৰ হৰণ যায় ইয়াত 1 থাকিলে ইয়াত তলত 2 2 দুগুণে 4 এইটো 1/4 হ'ব। এনেকৈ কৰিব পাৰি। 3 নম্বৰ গ'ল 4 নম্বৰ ইয়াত দিয়া আছে আমাৰ -1/5 ইন্টু 3/7 তো ইয়াত আমার কি হব যে ইয়াত যেহেতু কটাকটি নহয় তো আমি ডাইরেক্ট পূরণ করে দিম 5 7 গুণ 35 আর 3 1 গুণে 3 আর মাইনাস আছে এটা কারণ মাইনাসে ইয়াত মনে মনে প্লাস আছে মাইনাসে প্লাসে মাইনাস হবো। এটা হল 4 নম্বর। 5 নম্বরটু কও 5 নম্বরত দিছে -1/9 ইন্টু 81/11 এতে 9 81 ভিতৰত হৰণ যায় 9 বাৰ তেতিয়াহ'লে 9 1 গুণে 9 মাইনাস আছে 11 তলত এইটো 5 নম্বৰ আছিলে। এটা আমি 6 নম্বৰটো লৈছো 6 নম্বৰত দিয়া আছে -15 divided by 17 into 34 divide -30 তো ইয়াত 17 34 ভিতৰত দুবাৰ হৰণ যায় 15 30 ভিতৰত দুবাৰ হৰণ যায় 2 আৰু 2 কেনসেল হল মাইনাস মাইনাস কেনসেল হ'ব গতি ইয়াত এনসার হ'ব 1 কাৰণ এই তলৰখিনিৰ ওপৰত এবাৰ হৰণ যায়। এতিয়া 7 নম্বৰটো 7 নম্বৰত দিয়া আছে 125 তলত 500 পূৰণ 600 তলত দিয়া আছে -5 তো ইয়াত শূন্য আমি কেনসেল কৰিলো প্ৰথমত তাৰপিছত 5 আৰু ইয়াত হৰণ দিলে 12 ভিতৰত দুবাৰ যায় আৰু 2 আছে 25 ভিতৰত 5 বাৰ আৰু এই 5 25 ভিতৰত 5 বাৰ হৰণ যায়। এতিয়া 5 ৰৈ গ'ল আৰু মাইনাস এটা আছে মাইনাসটো থাকি যাব -6 বুলি ধৰিলো। এতিয়া 5 6 গুণে -30 হ'ব। তাৰপিছত এইটো আছিল আমাৰ 7 নম্বৰ। এতিয়া যদি 8 নম্বৰটো লওঁ 8 নম্বৰত আমাৰ দিয়া আছে -17 divided by -19 into আৰু দিয়া আছে -38 divide 68 তো ইয়াত আমাৰ কি হৈছে যে এই 19 ইয়াত হৰণ যাব দুবাৰ আৰু 17 ইয়াত হৰণ যাব 4 বাৰ গতিকে 2 আকৌ ইয়াত কি ৰল মাইনাস মাইনাস প্লাস তলৰ মাইনাসটো থাকি যাব গতিকে ইয়াত -4 আৰু ওপৰত 2 এতিয়া 2 2 কাটিলে 2 2 এর ভিতৰত এবাৰ হৰণ যায় ইয়াত দুবাৰ হৰণ যায় গতিকে ইয়াত মাইনাস ৰৈ গ'ল মাইনাস আমি এনেকৈ দিব পাৰো 1/2। এতিয়া আমি 9 নম্বৰটো লওঁ 9 নম্বৰত দিয়া আছে -1/2 into 3/5 into 6/11 ইয়াত আমি 2 এৰে যদি 6 হৰণ কৰো 3 বাৰ যাব গতিকে ইয়াত মাইনাস এটা আছে গতে মাইনাসটো থাকি যাব 3 3 গুণে 9 হ'ব আৰু তলত 5 11 গুণে 55 হ'ব। এতিয়া 10 নম্বৰটো কৰো 10 নম্বৰত দিয়া আছে 16 divide 17
ইন্টু 21 ডিভাইড -22 ইন্টু -31 ডিভাইড 32। এইখিনি দিয়া আছে আমাৰ। এই ষোল্লটো 32-ৰ ভিতৰত দুবাৰ হৰণ যায়, তাৰপিছত আমি হৰণ কৰিব নোৱাৰিম এইখিনিত, আৰু হৰণ নাযায়, গতিকে আমি বাকীখিনি পূৰণ কৰিম। এতিয়া ৰৈ গ'ল আমাৰ ইয়াতে 17 ইন্টু -22 ইন্টু 2, আৰু ওপৰত ৰৈ গ'ল 21 ইন্টু -31। এইখিনি যদি এতিয়া পূৰণ কৰি দিওঁ, যে দুটা পূরণ হয়েছে 21 31, 1 1 গুণ 1 1 3 গুণ 3, 2 1 গুণ 2 2 3 গুণ 6, গতি ইয়াত হব 5, ইয়াত হব 6, 6 মাইনাস 6 5 1। তাৰপিছত এইখিনি পূৰণ কৰিম। আগত আমি 17 আৰু 22 পূৰণ কৰিম। 2 7 গুণ 14, হাতত 1, 2 1 গুণ 2 1 3, 2 7 গুণ 14, 2 1 গুণ 2 1 3, 4 7 3, কিমান পালো 374। তার লগত আর 2 পূরণ আছে, 2 এর পূরণ করিলে 2 4 গুণ 8, 2 7 গুণ 14, 4 হাতে 1, 2 3 গুণ 6 1 7, এটা কিমান হলো 748। এইখিনি হবো आंसर। এতে 11 নম্বরটো লও। 11 নম্বরত দি আছে -41 ডিভাইড 42 ইন্টু 126। এতিয়া যদি আমি কি করো, 2 এর কাটাকাটি করো, 2 এর কাটিলে 21 বার যাব, আর ইয়াত 2 এর কাটিলে 12 এর ভিতরে 6 বার, আর 6 এর ভিতরে 3 বার, আর 3 এর কাটিলে 3 বার 7 বার যাব, 3 এর কাটিলে 21 বার যাব, আর এই 7 21 এর ভিতর 3 বার যাব। বাকি রয়ে গেল আমার -41 ইন্টু 3। তো ইয়াত 3 1 গুণ 3, 3 4 গুণ 12 -12, 123 হব आंसर। এখানে আছিল 11 নম্বর। এতে 12 নম্বরটো লইছো। 12 নম্বরত দিয়া আছে আমার -80 ইন্টু -150 ডিভাইডেড বাই 160। এতিয়া 0 আৰু 0 ক্যান্সেল কৰি দিলো। এতিয়া 16ৰে যদি আমি ইয়াক হৰণ কৰো, 16 5 বার যাব, আৰু মাইনাসে মাইনাসে ইয়াত প্লাস হৈ যাব। 5 15 গুণ কিমান হ'ব, 5 15 গুণ 75 75 হ'ব। এতিয়া এইখিনি আছিল 1 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম। 2 নম্বৰত দিছে তলত দিয়াবোৰ পৰীক্ষা কৰা। তো ইয়াত আমাৰ দুই সাইডে যাতে সমান হয়, পূৰণ কৰি চাব লাগিব সমান হয় নে নহয়। তেতিয়াহ'লে ইয়াত পূৰণ কৰিম 2 5 গুণে 10, 1 3 গুণে 3, 3 1 গুণে 3, 5 2 গুণে 10। যদি দেখা গেল দুই সাইডে সমান, এটা আমি কি লিখিম, এটাকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড। 2 নম্বরত আছে -3 ডিভাইড 10 ইন্টু 11/5 ইকুয়াল 11/5 ইন্টু -3/10। তো ইয়াত আমি পূরণ করিম 5 10 গুণে 50, আর 3 11 গুণ 33, মাইনাস 11 3 গুণ 33, আর 5 2 গুণে 10, গতি দুই ফলে সমান। 5 2 গুণে 5 10 গুণে 50, সরি 50, এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড। এইটো হৈ গ'ল। এটা আমি কি কৰিম, 3 নম্বৰটো লওঁ। 3 নম্বৰত দিয়া আছে আমাৰ 6/-7 ইন্টু -8/5 ইকুয়াল -8/5 ইন্টু 6/-7। এতিয়া যদি পূরণ কৰো, 7 5 গুণ 35, এই মাইনাস আর এই মাইনাস উপরে তলে আছে, ক্যান্সেল যাব, 6 8 গুণ 48 ইকুয়াল, এই মাইনাস আর এই মাইনাস ক্যান্সেল, 5 7 গুণ 35, 8 6 গুণে 48, ওতে দুই ফলে সমান হল। এটা আমি লিখিম এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড। এটা 4 নম্বরটো লৈছো। 4 নম্বরত দিয়া আছে আমার 4 ইন্টু
3/19 ইকুৱেল 3/19 ইনটু 4। এতিয়া আমি পূৰণ কৰিলে 4 3 গুণ 12 হ'ব, তলত 19, 3 4 গুণ 12, তলত 19। এতেকে লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড। এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰত কৈছে তলত দিয়াবোৰ সত্যাপন কৰা, অৰ্থাৎ লেফট সাইড আৰু ৰাইট সাইড দুয়োফালে সমান হয় নে নাই সেইটো পৰীক্ষা কৰিব দিছে 2 নম্বৰৰ নিচিনা। তো ইয়াত আমাৰ ব্ৰেকেটৰ ভিতৰৰখিনি আগত কি কৰিব লাগিব, ব্ৰেকেটৰ ভিতৰৰখিনি পূৰণ কৰিব লাগিব। তো 7 5 গুণে কিমান হয়, বা আমি 5 এৰে কটাকটি কৰিব পাৰোঁ। 5 ইয়াত 3 বাৰ হৰণ যায়, 7 ইয়াতে 2 বাৰ হৰণ যায়। গতিকে ইয়াত ওপৰত 1 1 গুণে 1, 3 2 গুণে 6, তাৰপিছত 2 3, 2 ইয়াতে 3 বাৰ হৰণ যায়। গতিকে আমি কি পালো যে 3 3 গুণে 9, ওপৰত 1। তাৰপিছত এইফালে যদি আমি কৰি যাওঁ যে ইয়াত 2 7 বাৰ হৰণ যায়। গতিকে ইয়াত 7 3 গুণে 21 আৰু ওপৰত 5। 5 15 ভিতৰত 3 বাৰ যায়, 7 ইয়াত 3 বাৰ যায়। গতিকে কি হ'ব, 3 3 গুণে 9, ওপৰত 1। গতিকে দুয়োফালে সমান হৈছে। এতেকে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড। এইটো আছিল 1 নম্বৰ। এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰত দিয়া আছে আমাৰ -5/9 ইনটু 72/-125 ইনটু 11/8 ইকুৱেল -5/9 ইনটু 72/-125 ইনটু 11/8। তো এনেকুৱা দিয়া আছে, এইটো আমি আগৰ দৰে কৰিম। ইয়াত আমি 9 এৰে হৰণ দি দিওঁ। 9 8 গুণ 72, 8 বাৰ হৰণ যাব। 5 ইয়াতে 25 বাৰ হৰণ যাব। তো মাইনাছ ওপৰত তলত কেনসেল। এতিয়া 8 ওপৰত ৰৈ গ'ল, তলত 25, পূৰণ 11/8। তো 8 কেনসেল হ'ল, ইয়াত আমি সমান চিন দিলো। ইয়াত 8 কেনসেল হৈছে, ওপৰত 11, তলত 25। এতিয়া এইখিনি কৰো, -5/9 ইনটু, ইয়াত আমি 8, ইয়াত হৰণ যাব 9 বাৰ, আৰু তাৰপিছত হৰণ নাযায়। গতিকে ইয়াত আমি কি পাম, 9 11 গুণ 99, আৰু তলত -125। এতিয়া আমি 9 ইয়াত 11 বাৰ হৰণ দিম, 5 ইয়াত 25 বাৰ হৰণ যাব। মাইনাছ আৰু মাইনাছ কেনসেল, গতিকে ওপৰত ৰৈ গ'ল 11, তলত 25। গতিকে দুয়োফালে সমান হৈছে। এতেকে লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড। এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰত দিয়া আছে 25/8 ইনটু 2/5 মাইনাছ ইনটু 10/9 ইকুৱেল 25/8 ইনটু 2/5 ইনটু মাইনাছ 10/9। গতিকে ইয়াত ব্ৰেকেটৰখিনি আগত কৰিব লাগিব। 25/8 ইনটু 5, ইয়াত 2 বাৰ হৰণ যায়। 2 2 গুণে 4, ওপৰত তলত 9, আৰু মাইনাছ এটা ৰৈ গৈছে। এতিয়া 4 8ৰ ভিতৰত 2 বাৰ হৰণ যায়। এইখিনিয়ে হ'ব আমাৰ। তো বাকীখিনি আমি পূৰণ কৰি বহাই দিওঁ। 2 9 গুণ 18, আৰু ওপৰত 25, মাইনাছ এটা ৰৈ গ'ল। ইয়াত এতিয়া পূৰণ কৰোঁ আমি। 2 ইয়াত 4 বাৰ হৰণ যায়, 5 ইয়াত 25 বাৰ হৰণ যায়, 5 বাৰ হৰণ যায়। তো ওপৰত 5, তলত 4, পূৰণ -10 আৰু 9। তো ইয়াত 2 এৰে যদি কটাকটি কৰোঁ, 2 দুবাৰ, 2 5 বাৰ। এতিয়া ওপৰত কি ৰৈ গ'ল, 5 5 গুণ 25, মাইনাছ এটা, তলত 2 9 গুণে 18। গতিকে ইয়াত আমাৰ কি হ'ল, লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড। এইটো 3 নম্বৰ গ'ল। এতিয়া 4 নম্বৰটো কৰিম। 4 নম্বৰত দিয়া আছে এইখিনি। তো ইয়াত আমি কি কৰিম, ব্ৰেকেটৰখিনি আগত কৰিম। ইয়াত আমাৰ 5 35ৰ ভিতৰত 7 বাৰ হৰণ যায়। 12 ইয়াত 4 বাৰ হৰণ যায়, 4 বাৰ নহয় 3 বাৰ। তো ইয়াত -7 থাকি যাব, এই মাইনাছ, আৰু তলত 3 ইকুৱেল
ইয়াত আমি 12 দুবাৰ হৰণ যাব, তাৰপিছত 2 5 গুণে 10 আৰু ইয়াত মাইনাছে মাইনাছে প্লাস 13 পূরণ 35 ডিভাইড 36। এতিয়া 5 এর যদি কত কত 5 ইয়াত 2 বার 5 ইয়াত 7 বার যাব, তাৰপিছত নাযায় আৰু গতিকে বাকীখিনি আমি পূরণ কৰি দিওঁ। ইয়াত 7 13 গুণ কিমান হয় 91, মাইনাস মাইনাস প্লাস আৰু 3 24 গুণে কিমান হ'ব 72 আৰু এইফালে 7 13 গুণ 91, 2 36 গুণ 72। তো এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড। তো এইখিনি আছিল আমার 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিম। 4 নম্বৰত কৈছে খালি ঠাই পূৰ কৰা। 37/51 into 52/38 equal 52/38 ড্যাশ দিয়ে আছে। ইয়াত এই দুটা পূরণ হৈ আছে, কিন্তু ইয়াত এইটো আছে ইয়াতে, কিন্তু এইটো ইয়াতে নাই, গতিকে এইটো হ'ব এই খালি জায়গা 37/51। এইটো ক্ৰম বিনিময় ধৰ্ম হয়। তাৰপিছত 29/62 ড্যাশ এইফালে আছে আমাৰ দুটা 31/32 29/62 এইটো আছে ঠিকই, কিন্তু এই বস্তুটো ইয়াত নাই, গতিকে এইটো হ'ব ইয়াতে 31/32। তাৰপিছত 1 সমস্ত 3/2 আৰু 10 সমস্ত 1/4, গতিকে এইটো কি হৈছে যে এই দুটা আছে, কিন্তু এইফালে 41/4 আছে, কিন্তু খালি জায়গাত কি হ'ব এইটো নাই। এইটো কি হ'ব আমি উলিয়াব লাগে। অর্থাৎ ইয়াত 10ৰ যেটো আমি সমস্ত ভাঙি দিওঁ, যদি 10 4 গুণ 40 একে 41 তলত 4 থাকিব, গতিকে এইটো দিয়া আছে, এইটো রূপ হয়। আৰু এইটো রূপ কি হ'ব 1 2 গুণে 2 2 3 2 যোগ 3 5 হ'ব, গতিকে 5 ওপৰত তলত 2 হ'ব, এইটো হ'ব। আৰু ইয়াৰ ভিতৰত এই দুটা প্ৰথমত ব্ৰেকেট দিয়া আছে, তাৰপিছত ইয়াত ব্ৰেকেট দিয়া আছে, খালি জায়গাত কি হ'ব ইয়াত হ'ব আমাৰ কি এই দুটাই ইয়াতে দিয়া আছে, কিন্তু এইটো নাই, গতিকে ইয়াত হ'ব 25 তলত হ'ব -16। এইখিনি আছিল খালি ঠাই। এতিয়া আমি 5 নম্বৰটো সমাধান কৰিম। ইয়াত দিয়া আছে তলত দিয়া পৰিমেয় সংখ্যাবোৰৰ অনান্যক বা গুণাত্মক বিপরীত প্রতিলোম নির্ণয় করা। তো ইয়াত কি হবে অ্যান্সারটা হবে আমার 1 নম্বর 1/2 প্রতিলোম হল 2, কারণ এই দুটাৰ লগত পূৰণ কৰিলে যাতে অ্যান্সার 1 হয়, যেনেকৈ 1/2 into 2, তো 2 আৰু 2 কেনসেল হলে 1 হ'ব, গতিকে পূৰণ ফল যাতে 1 হয় তাই সেইটো হ'ব প্ৰতিলোম। গতিকে 2 নম্বৰত হ'ব যে -2/3 प्रतिलोम हल ইয়াত হ'ব -3/2, এই সংখ্যাটো উল্টি যাব। তাৰপিছত 3 নম্বৰ 15 प्रतिलोम हल 1/15। তাৰপিছত 4 নম্বৰ -17 प्रतिलोम हल -1/17। তাৰপিছত 5 নম্বৰ 1 प्रतिलोम হব 1। তাৰপিছত 6 प्रतिलोम 6 নম্বৰ 2 সমস্ত 1/3, ইয়াৰ प्रतिलोम কি হ'ব, কাৰণ এইটো ভাঙিলে 2 3 গুণ 6 একে 7, অৰ্থাৎ 7/3 হ'ব, গতিকে ইয়াত प्रतिलोम হ'ব 3/7 3/7। তো এইখিনি আছিলে 5 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 6 নম্বৰ কেইটা সমাধান কৰিম। 6 নম্বৰ প্রশ্ন দিয়েছে মান নির্ণয় করা। 1 নম্বর দিয়েছে 1/2 পাওয়ার -1, এনেকৈ দিয়া আছে। তো ইয়াৰ অ্যান্সার হ'ব 1 নম্বৰত 1/2 পাওয়ার -1। এতিয়া ওপৰত মাইনাসত থাকে পাওয়ারটো আৰু 1 পাওয়ার থাকিলে এই সংখ্যাটোৱে হয়, কিন্তু সংখ্যাটো উল্টি যাব। ইয়াত হ'ব আমাৰ অনলি 2 অ্যান্সার, আৰু ইয়াতে হ'ব আমাৰ এইটো উল্টি যাব, উল্টি গ'লে কিন্তু -2 থাকি যাব। এই 1টো তলত আছে, অর্থাৎ ইয়াৰে যেটো 1 আছিল ওপৰে তলত, কাৰণ সকলো সংখ্যাৰ তলতে মনে মনে 1 থাকে, এইটো লিখিব নালাগে। গতিকে এইটো হ'ব আমাৰ কি -3, এই মাইনাসৰ কাৰণে এইটো উল্টি যাব এইটো, আৰু 1 তো পাওয়ার সবৰ তলতে থাকে। তাৰপিছত এইটো হ'ব আমাৰ কি -1/9, কাৰণ 9ৰ তলত 1 আছিল, সেই 1 ওপৰত যাব।
তাৰপিছত এইটো হ'ব আমাৰ 11/-5। এইখিনি আছিলে 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। তো এতিয়া আমি কি কৰিম, 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰত দিছে তলত দিয়াবোৰ সত্যাপন কৰা। লেফট সাইড আৰু রাইট সাইড দুইফালে সমান হ'ব লাগে, এটা সত্যাপন কৰি দেখুৱাব লাগে। তো ইয়াত আমাৰ কি দিছে 1 নম্বৰত -8/3 প্লাস -13/12 into 5/6 equal -8/3 into 5/6 plus -13/12 into 5/6। এটা একটা বিতরণ বিধি দিয়ে আছে আমার, তো এটা সত্যাপন কৰো আমি। তো এইখিনিত আগত ব্ৰেকেটৰ ভিতৰত খিনি কৰি লম। ইয়াত আমাৰ কি লহাগু ল'ব লাগে প্ৰথমত। 3 আৰু 12 লহাগু 12 হ'ব, কারণ 3 আৰু 12 হরণ যায় 3 12 ভিতৰত। 3 12 ভিতৰত হরণ 4 বার, 4 8 গুণ 32 হ'ব। -32 প্লাস প্লাসে মাইনাসে মাইনাস 12 12 ভিতৰত এবাৰ, গতিকে ইয়াতে -13 হ'ব। তাৰপিছত ইনটু 5/6, এইফালে যদি আমি কৰো 3 6 গুণে 18 পূরণ হৈ আছে, 8 5 গুণ 40 মাইনাস প্লাস ইয়াত 5 13 গুণে 65 হয়, তলত হ'ব 6 12 গুণ 72। তাৰপিছত এইফালে যদি আমি কৰো এই দুটা মাইনাসত আছে, গতিকে এই দুটা প্লাস কৰি দিব লাগিব, 45 হ'ব। গতিকে 45 মাইনাস ইয়াত হ'ব 12 ইনটু 5/6। তাৰপিছত এইফালে হ'ব আমাৰ, এইফালে আমি কি কৰিব পাৰো, এই দুটা পূরণ হৈ আছে, আমি পূরণ হিসাবেও লিখিব পাৰো, নাইবা 2 এৰে কটাকটি কৰিব পাৰো। 2 এৰে কাটিলে 20 বার যাব, 2 এৰে কাটিলে 36 বার যাব, আকৌ 2 এৰে কাটিলে আমাৰ 10 বার যাব, 2 এৰে কাটিলে 18 বার যাব। এনেকৈ আমি কাটিব পাৰো। তে বাকিখিনি লিখি লওঁ, -10/18 ইনটু -65/18। এতিয়াও 2 এৰে কাটিব পাৰো, 2 এৰে কাটিলে কিমান হ'ব, 2 এৰে কাটিলে 5, 2 এৰে কাটিলে 9। এইখিনি কৰিলো। এতিয়া আৰু কটাকটি নাযায়, তাৰপিছত বাকিখিনি পূরণ কৰি দিওঁ আমি। 5 5 গুণ 25 5, 5 6 গুণ 30, 2 32। তাৰপিছত মাইনাস মাইনাস প্লাস, ইয়াত 9 9 লগত এইখিনি পূরণ হ'ব, 8 9 গুণ 72, 2 হাতত 7, 9 গুণ 9 হাতে 16 162। তাৰপিছত ইয়াত আমি যদি কৰো, ইয়াত আমাৰ 3 এৰে কাটিব পাৰো, 3 এৰে কাটিলে ইয়াত হ'ব 3 4 গুণ 12, ইয়াত 3 এৰে কাটিলে এবাৰ, 15 ভিতৰত 5 বার, আকৌ 3 এৰে কাটিলে 3 ইয়াত 5 বার, ইয়াত 3 2 বার, গতিকে 2 4 গুণ ইয়াতে কি হ'ব 8, আৰু ইয়াত ৰৈ গ'ল আমাৰ 5 5 গুণ 25 মাইনাস, গতিকে এইফালৰ লগত এইফালে মিলা নাই। এতিয়া আমি কি কৰিম, এটাকে লেফট হ্যান্ড সাইড নট ইকুয়াল রাইট হ্যান্ড সাইড, এইটো হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো কৰি চাওঁ। 2 নম্বৰটো হৈছে 2/5 ইনটু -3/2 প্লাস 5/6 ইকুয়াল 2/5 ইনটু -3/2 প্লাস 2/5 ইনটু 5/6। গতিকে এইটো সত্যাপন কৰি চাওঁ আমি। 2/5 ইনটু এইখিনি আগত ব্ৰেকেটৰ খিনি আমি কৰি লওঁ। তো ব্ৰেকেটৰ খিনি দিয়া আছে আমাৰ, এইখিনি লহাগু ল'ব লাগে। লহাগু হ'ব আমাৰ কিমান 6, কাৰণ 2 6 এর ভিতৰত হরণ যায়। 2 6 এর ভিতৰত 3 বার, 3 3 গুণে কিমান হ'ব 9, প্লাস 6 6 এর ভিতৰত এবাৰ 1 পূরণ 5 5। তাৰপিছত ইকুয়াল এই দুটা আমি পূরণ কৰি দিওঁ, 5 দুগুণে বা 2 2 ক্যান্সেল, -3/5 যোগ ইয়াত আমাৰ 5 5 ক্যান্সেল, আৰু 2 ইয়াত 3 বার হরণ যায়, তো 1/3। ইয়াত কি হ'ব যে 2/5 ইনটু এই দুটাৰ ভিতৰত আমাৰ কিমান থাকিব -4, তলত 6। ইয়াত আমি লহাগু লওঁ, 15 হ'ব লহাগু, 5 15 ভিতৰত 3 বার, 3 3 গুণ 9 যোগ 3 15 ভিতৰত 5 বার, 5 1 গুণ 5। গতিকে ইয়াত আমি পালো, এটা 2 ইয়াৰ ভিতৰত হরণ যায় 3 বার। এতিয়া কি কৰিম যে 4 ওপৰত আৰু তলত কিমান 5 3 15, আৰু এইফালে কি হ'ব যে 9 পৰা 5 গ'লে -4 থাকে, তলত 15, দুইফালে সমান হৈছে। এতিয়া লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড, এইটো হৈ গ'ল। এতিয়া আমি
3 নম্বৰটো কৰিম। 3 নম্বৰটো কৰো, ইয়াত আমাৰ 13/15 এইখিনি আমি কৰি লওঁ। ইয়াত হ'ব 6 আর 5 লসাগু 30, 5 এগুণ 30, 6 30 ভিতৰত 5 বার, 5 এক গুণে 5 যোগ, এইটো যোগে বিয়োগে বিয়োগ হ'ব, 5 6 বার যাব, 6 3 18। তাৰপিছত এইফালে এই দুটা পূৰণ কৰিলে 13 গুণ 13, তাৰপিছত তলত 6 15 গুণে 90 যোগ, ইয়াত 3 5 বার হরণ যায়, 5 5 গুণে 25, ওপৰত -13। এতিয়া এইফালে আমি কৰো 13/15 ইনটু এই দুটা মিলে হ'ব 23, -23 আৰু 30। এই দুটা লসাগু ল'ব লাগিব, যে এই দুটা লসাগু হ'ব আমাৰ 25 আৰু 90 লসাগু উলিয়াও। এই দুটা যদি আমি হেৰি কৰো, এই দুটাৰ পূৰণফল হ'ব, কাৰণ কমন সংখ্যা নাই। 3 ৰে দিলে ইয়াতে হয়তো 30, ইয়াত 25, আকৌ 3 ৰে দিলে ইয়াত 10, ইয়াত 25, আকৌ ইয়াত 5 ৰে দিব পাৰি, 5 ৰে দুবাৰ, 5 ৰে 5 বার। গোটেইকেইটা পূৰণ কৰিব লাগিব। এতিয়া 3 3 9, 5 9 গুণ 45, 45 দুগুণে 90, 90 আৰু 5 পূৰণ কৰিলে 5 9 45, 450। গতিকে 450 হ'ব ইয়াতে লসাগু। এতিয়া 90 ইয়াতে 5 বার হরণ যাব, 5 13 গুণ 65 প্লাসে মাইনাসে মাইনাস 25 ইয়াতে হরণ যাব এবার, আৰু 20 দুখৰ ভিতৰত 4 বার 8 বার, গতিকে 18 বার। 18 আৰু 13 পূৰণ কৰিব লাগিব। গতিকে 8 3 গুণ 24, 8 1 গুণ 8, 9 10, 1 3 গুণ 3, 1 1 গুণ 1, 4 3 2, 234 হ'ব, 234। এতিয়া আমি এই দুটা পূরণ করু, 3 15 গুণ 45, 450। আর এই দুটা পূরণ করলে কিমান হব, কিমান আছে 13 আর 23, 3 3 গুণ 9, 3 1 গুণ 3, তাৰপিছত 2 3 গুণ 6, 2 1 গুণ 2, 9 9 2, অর্থাৎ -299। আর এইফালে হব 5 আর 4 9, 6 আর 3 9 আর 2, -299, 450। থেকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড। তো এইখানে আছে 3 নম্বর। এতে আমি 4 নম্বরটা করি। 4 নম্বরটা হচ্ছে 6/11 into 3/2 minus 1/7 equal 6/11 into 3/2 minus 6/11 into 1/7। গতিকে ইয়াত যদি আমি কৰো তেতিয়াহলে কি হব, যে 6/11 এই দুটা আমি কি কৰো, এই দুটা লসাগু লওঁ। ইয়াত লসাগু হ'ব 2 আৰু 7 14, 2 14 ভিতৰত 7 বার, 7 3 গুণে 21, 7 2 বার, 2 গুণে 2 ইকুয়াল এই দুটা পূরণ করো। পূরণ করলে হব 2 ইয়াতে 3 বার হরণ যায়, 3 3 গুণ 9, তলত 11 মাইনাস, এতিয়া ইয়াত হব 6 গুণে 6, 7 11 গুণ 77। তাৰপিছত ইয়াত 2 এর 21 পৰা 2 গলে 19 থাকিব, আর ইয়াত হব 14 ইকুয়াল এই দুটার লসাগু হব 77, 11 যাব 7 বার, 7 9 গুণ 63 বিয়োগ 1 বার 6। এই দুটা আমি পূরণ করে দিও। 11 আর 14 পূরণ করলে কিমান হয়, 4 1 গুণে 4, 4 1 গুণে 4, 1 গুণ 1, 1 গুণ 1, 4 5 1, 154। আর এই দুটা পূরণ কৰিব লাগিব। 6 9 গুণ 54, 4 হাতত 6 5, 6 গুণ 6 5 11। এইফালে আমি এইটোৰ পৰা এইটো মাইনাস কৰিব লাগে। তো 3 ৰ পৰা 6 নাযায়, 13 ৰ পৰা 6 গলে 7 আৰু ইয়াত 5 ৰৈ গল আৰু 77। গতিকে এইখিনিৰ লগত আমি যদি ইয়াত কটাকটি কৰো 2 ৰে কাটিলে ইয়াত 5 বার আৰু 1 বাছে 14 ভিতৰত 7 বার, ইয়াত 2 ৰে কাটিলে 7 বার আৰু 7 বার। গতিকে ইয়াত আমি কি পালো, 57/77
আৰু ইয়াতে 57/77 থেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড। এটা আছিল 4 নম্বৰ। এতিয়া 5 নম্বৰটো কৰিম। 5 নম্বৰত দিয়া আছে এইখিনি, গতিকে 13/15 ইনটু ইয়াত লহৰ 35 হ'ব লহাগু 5 7 বাৰ 7 3 21 মাইনাস 7 5 বার 5 3 15 ইকুয়াল এই দুটো আমি পূরণ করু। 3 15 ভিতর 5 বার 5 5 25 মাইনাস 13 মাইনাস এই দুটো আমি পূরণ করু। 3 5 বার হতে 5 7 35 আর ইয়াতে হবো 13। তারপিছত ইয়াত হবো আমার 13/15 ইনটু এই দুটো মিলে হবো আমার 36 ইয়া 35 ইকুয়াল এই দুটা লহাগু লব লাগিব। লহাগু কিমান হব 25 আৰু 35 লহাগু 5 এৰে দিলে 5 বার 7 বার 5 5 25 তো 25 করুন 7 7 5 25 35 এর 5 7 2 14 3 17 175 175। তো 175 ভিতর 25 যাব 7 বার 7 13 গুণে কিমান হব 7 7 13 গুণে হব 7 3 21 1 7 2 গুণে 7 গুণে 7 2 9 91 অর্থাৎ -91 বিয়োগ 35 ইয়ার ভিতরে যাব কিমান 5 বার 5 5 25 5 15 17 তো 5 5 13 65। তাৰপিছত ইয়াত আমাৰ কি হ'ব ইয়াত আমাৰ যেহেতু কাটাকাটি না যায় তলে তো পুরো পূরণ হব। তলে পূরণ করলে 35 আর 15 5 5 25 5 1 3 15 17 1 1 5 গুণ 5 1 3 গুণ 3 5 2 5 হতে 5 ক 25 5 ক 25। তাৰপিছত এই দুটা পূৰণ কৰিব লাগিব 36 ইনটু 13 3 6 গুণ 18 হাতত 1 3 3 গুণ 9 1 10 1 6 গুণ 6 1 1 গুণ 1 8 6 2 268। এতিয়া ইয়াত হ'ব 175 আৰু এই দুটা যোগ কৰিব লাগিব 1 5 6 9 6 15 আৰু মাইনাস। এতিয়া এইফালৰ লগত এইখিনি মিলা নাই, যদি ইয়াতে 5 এর কাটাকুটি না যায় অর্থাৎ এইফালে এই তলে উপরে কাটাকুটি না যায় এত না যায়, গতিকে সমান হওয়া নাই। এর থেকে আমরা কি লিখিম লেফট হ্যান্ড সাইড নট ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড। এইখিনি আসলে আমার 7 নম্বর প্রশ্নটার সমাধান। এতে আমি 8 নম্বর প্রশ্নটা সমাধান করিম। 8 নম্বৰত কৈছে তলত দিয়া পূৰণ বোৰত কি ধৰ্ম প্ৰয়োগ হৈছে লিখা। তো ইয়াত -5/6 ইনটু -2/7 ইকুৱেল -2/7 ইকুৱেল ইনটু -5/6। গতিকে ইয়াৰ সংখ্যাবোৰ একে আছে, কি অকল উল্টা পুল্টা করা হয়েছে। গতিকে এইটো হ'ব আমার পূৰণৰ ক্ৰম বিনিময় ধৰ্ম, ক্ৰম বিনিময় ধৰ্ম। তাৰপিছত ইয়াত -31/29 29/31, গতিকে এইটো এক হৈছে আনসার। গতিকে এইটো গুণাত্মক বিপৰীত, গুণাত্মক বিপৰীত বিপৰীত ধৰ্ম। তাৰপিছত এইটো একৰ লগত পূৰণ হৈছে, এইটো একৰ লগত পূৰণ হৈ এটাই আনসার হৈছে। গতিকে এইটো হ'ব পূৰণৰ কি আছে গুণাত্মক একক, গুণাত্মক একক। তাৰপিছত এইটো হৈছে কি যে 1/5 এই দুটাৰ লগত পূৰণ হৈ আছে, এইফালে পূৰণ কৰি দিছে। গতিকে এইটো হ'ব বিতৰণ বিধি, পূৰণৰ বিতৰণ বিধি। তো এখানে আছিল 8 নম্বর প্রশ্নটোৰ সমাধান। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। 9 নম্বৰত কৈছে 7/11ক 11/7 প্ৰতিক্ৰম বা অনান্যকেৰে পূৰণ কৰি পোৱা সংখ্যাটো কি। ইয়াৰ আনসাৰটো হ'ব যে 7/11ক ইয়াৰ প্ৰতিক্ৰমৰে পূৰণ কৰিব লাগিব। গতিকে 11/7 প্ৰতিক্ৰম হ'ব কি, প্ৰতিক্ৰম 7/11 হ'ব। গতিকে ইয়াৰ প্ৰতিক্ৰম হল এইটোৰে পূৰণ কৰিব লাগিব এইটো।
গতিকে ইয়াত হ'ব কি একৰ্ডিং টু কুৱেশ্যন প্ৰশ্ন মতে যে 7/11 ইনটু 7/11 গতিকে 7 × 7 49 আৰু 11 × 11 121 এটা হ'ব আমাৰ এনসার। এটা আমি 10 নম্বৰটো কৰিম। ইয়াত কৈছে যে 1 সমস্ত 1/11 ৰ গুণাত্মক বিপৰীত -11/12 হয় নে পৰীক্ষা কৰা। তো এতিয়া আমি এইটোৰ আমি ভাঙি দিম 1 সমস্ত 1/11 যেটো আছে এইটোক যদি আমি ভাঙো কি পাম 1 11 × 11 কে 12 12 ওপৰত তলত 11 গতিকে 12/11 ৰ গুণাত্মক বিপৰীত হ'ব আমার 11/12 হব, কিন্তু -2 নাহে গতিকে এইটো নহয়, গুণাত্মক বিপরীত নহয়। এইটো পরীক্ষা কৰি চালো আমি, এইটো হয় নে পরীক্ষা করা। আমি কি লিখিম, এটাকে নহয় বুলি লিখিম, এইটো নহয়। তাৰপিছত আমি 11 নম্বৰটো কৰো। 11 নম্বৰত দিয়া আছে আমাৰ যে শূন্যৰ গুণাত্মক বিপরীত আছে নে। এটোৰ এনসার হ'ব যদি আমি শূন্যৰ গুণাত্মক বিপরীত লওঁ তেতিয়াহ'লে কি হ'ব শূন্যৰ গুণাত্মক বিপরীত শূন্যৰ যেটো তলত 1 আছে সেই একটো ওপৰত যাব, অর্থাৎ 1/0 হ'ব। অর্থাৎ আমি জানো যে শূন্যৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰি, গতিকে শূন্যৰ দ্বাৰা হৰণ কৰিলে সেইটো আমাৰ ভুল হ'ব, এটা আমাৰ নহ'ব। গতিকে আমি কি লিখিব লাগিব, শূন্যৰ গুণাত্মক বিপরীত নাই বুলি লিখিব লাগিব। তো এতিয়া আমি 12 নম্বৰটো কৰো। 12 নম্বৰত যে কোনটো পৰিমেয় সংখ্যা ধনাত্মক বা ঋণাত্মক নহয়, ইয়াৰ এনসার হ'ব 0, কারণ শূন্য সংখ্যাটো ধনাত্মক নহয় ঋণাত্মক নহয়, গতিকে এইটো এটা পরিমেয় সংখ্যা হয়, কিন্তু এই পরিমেয় সংখ্যাটো কি নহয়, ধনাত্মক নহয় ঋণাত্মক নহয়। গতিকে এইখিনি আছিল আমাৰ 1.3 অনুশীলনীৰ প্ৰশ্ন। এতিয়া আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছো। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখক। ধন্যবাদ।